মানে মই এটা কাৰণেহে ৰৈ আছোঁ খালি এটা কাৰণেহে ৰৈ আছোঁ যে সদায় নৈতিকতাৰ কথা কোৱা বিজেপি আৰু RSSে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত এতিয়া কি একশ্যন ল'ব অসমৰ মুখ্যমন্ত্ৰীয়ে যে গোটেই অসমৰ মানুহক আন সকলো মানুহ বেয়া আৰু অকল বিজেপিৰ মানুহকেইটা ভাল বুলি কৈ থাকে কালি এটা নাভূত নাচুত ঘটনা ঘটিলে কেতিয়াও জীৱনত হৈ পোৱা নাই যে এজন বিধায়কে বিধানসভা চলি থকাৰ মাজত আন কোনোবা বিধায়কক আক্ৰমণ কৰিবলৈ সশৰীৰে আক্ৰমণ কৰিবৰ কাৰণে খেদি গৈছে আৰু আক্ৰমণস্থলী পাইছেগৈ আৰু সেই সময়তে পুলিচে ধৰি তেওঁক যেনে তেনে ৰখাবলৈ সক্ষম হৈছে আৰু পুলিচে ধৰি থকাৰ পাছতো তেওঁ আক্ৰমণৰ কাৰণে উদ্যত হৈ আছে এনেকুৱা ঘটনা অসমৰ ইতিহাসত ৰাজনৈতিক ইতিহাসত বিৰলেই নহয় ভাৰতৰ ৰাজনৈতিক ইতিহাসৰো এইটো এটা নজিৰবিহীন ঘটনা এই ঘটনাৰ পাছত উপাধ্যক্ষই সঠিক সিদ্ধান্ত ল'ব নোৱাৰিলে উপাধ্যক্ষ কালি ব্যৰ্থ হৈছে উপাধ্যক্ষই কালি ডাইৰেক্টলি শাসক দলৰ হৈ কাম কৰা আমি দেখিবলৈ পালোঁ অধ্যক্ষ ডাঙৰীয়াই কিবা একশ্যন ল'ব বুলিও আমি আশা কৰি ৰৈ আছোঁ কিন্তু আশা কৰি ৰৈ আছোঁ যে কাইলৈ বা পৰহিলৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী বিধানসভালৈ আহিব অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত ইয়াৰ ওপৰত বিবৃতি প্ৰদান কৰিব আৰু আমি শুনিবলৈ পাম যে এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰাৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত দলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে বিজেপি দলে RSSে আৰু লগতে শাসক চৰকাৰখনেও ব্যৱস্থা গ্ৰহণ কৰিছে এইটো নিশ্চয় আমি দেখিবলৈ পাম আৰু যদি সেইটো দেখিবলৈ নাপাওঁ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হয় তেতিয়াহ'লে বুজিবলৈ বাকী নাই এইটো হ'ল বিজেপি দলৰ সংস্কৃতি তেওঁলোকৰ গুণ্ডাগিৰিটোৱে হ'ল তেওঁলোকৰ সংস্কৃতি সেই কথাটো প্ৰমাণিত হৈ যাব গতিকে মই ভাবোঁ যে এতিয়া গোটেই বলটো এতিয়া মুখ্যমন্ত্ৰীৰ কোৰ্টত বিজেপি আৰু RSS দলৰ কোৰ্টত তেওঁলোকে যদি এতিয়া তেওঁলোকৰ দলৰ ইমেজ ভাল কৰিব খোজে তেতিয়াহ'লে নিশ্চয় ৰূপজ্যোতি কুৰ্মীৰ ওপৰত নিশ্চয় এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব ৰূপজ্যোতি কুৰ্মী আপোনাৰ প্ৰতি ইমান ক্ষোভিত হোৱাৰ কাৰণ এইটো নেকি যে মৰিয়নি সমষ্টিত আপুনি নিৰ্বাচন খেলিম বুলি কৈ এটা চৰ্চা চলিছিলে আৰু তাৰ বাবে আপোনাৰ মানে যদি মই মৰিয়নি সমষ্টিত নিৰ্বাচন খেলোঁ তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মীৰ লেঠা এইবাৰে ছিগি গ'ল আৰু কিন্তু মই নেখেলোঁ বাৰু দেই যদি সঁচাকৈ মই যদি কওঁ আপোনালোকক যদি মৰিয়নি সমষ্টিত যদি মই ইলেকশ্যন খেলোঁ বুলি ভাবোঁ যোৱাবাৰেই মানুহে একেবাৰে হাহাকাৰ কৰি গোটেই সমষ্টিৰ মানুহে কান্দি মেলি একদম শেষ এইবাৰ যদি মই সঁচাকৈ খেলিব খোজোঁ এইবাৰতো জনসংখ্যাৰ গাঁথনিও বদলি গুচি গ'ল সমষ্টিটোৰ এইবাৰ যদি মই খেলিব খোজোঁ তেতিয়াহ'লে এই বিধানসভাখনেই ৰূপজ্যোতি কুৰ্মীৰ কাৰণে শেষ বিধানসভা তেওঁ আৰু কেতিয়াও জিকিব তাত নোৱাৰে তেওঁ ভয় খাই আছে যে মই সঁচাকৈ ইলেকশ্যন খেলিমগৈ নেকি তেওঁ টেনশ্যনত আছে তেওঁৰ দুটা টেনশ্যন এটা টেনশ্যন হ'ল এইবাৰ ইলেকশ্যনত হাৰিব নেকি আনটো টেনশ্যন হ'ল তেওঁক মানে কংগ্ৰেছে তেওঁক ইটো নিদিলে সিটো নিদিলে বিজেপিও একো নিদিলে এতিয়া সেইকাৰণে দুইটা টেনশ্যনতে তেওঁ চাগে হতাশগ্ৰস্ত হৈ এইটো কৰিছে মই আশা কৰিম যে ৰূপজ্যোতি কুৰ্মীয়ে ভৱিষ্যতে এনেকুৱা কাম নকৰিব বুলি যিটো ক্ষমা খুজিছে মই আশা কৰিম যে ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা কাম আৰু ভৱিষ্যতে নকৰিব আমাৰ বিধায়কবিলাকৰ সন্মান সংসদীয় গণতন্ত্ৰৰ সন্মানটো যাতে ৰক্ষা কৰি চলে আপুনি নেখেলে মানে মই মৰিয়নিত নেখেলোঁ মই শিৱসাগৰত খেলিম মানে এইটো দিবতো নালাগে আচলতে তেওঁ যিটো আচৰণ কৰিলে তাৰপাছত আচলতে বিজেপিয়ে ইমান নৈতিকতাৰ কথা কোৱা বিজেপিয়েতো ৰূপজ্যোতি কুৰ্মীক ছিট দিবই নালাগে কিন্তু পাৰিব জানো নিদিয়াকেতো নোৱাৰে ন তেল মাৰিব লাগিব নহয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত